নমস্কাৰ কি খবৰ সকলোৰে মোৰ অন্য এটা ব্লগলৈ সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া যাব ওলোৱা সময়ত পেহীয়ে মাজমহী বেণ্ডেজটো ঠিক কৰি আছে আসলতে আগতে যাব লাগিছিল এতিয়া এয়া ঘৰতে 7টা বাজিলেগৈ তাত পাওঁতে কিমান সময় লাগে বা আৰু আইতে ইমান বেছি ধোঁৱা কৰি আছিল গোহালি ঘৰ জগা দিছিল গোটেই মানে আন্ধাৰে ভালকে ক্লিয়াৰ দেখাই পোৱা নাছিল আইতে কৈ আছিল বজাৰ কৰা পইচাখিনি অলমান ভালকে লবি কাৰণ সিটাখন যে 1200 টকাটো হেয়ালে সেই কাৰণে অলমান এতিয়া ভালকে লওঁ আৰু বাহিৰত দেখিছে নহয় কিমান বেছি আন্ধাৰ হৈ গ'ল আমাৰ ঘৰতে বহুত বেছি দেৰি হৈ গৈ আছে সেইয়া ওচৰে বৰমাহতৰ ঘৰ মানুহ আহিছিলে আৰু তাৰ পিছত আমি মেইন চাৰিআলিত আহি গলো আৰু ৰতন ফাৰ্মাসীত সোমাই মাজমহী ইনজেকচনটো ইয়াতে দি আছো আজি হৈতে হৈছে 4 নম্বৰ আৰু ইনজেকচন দি উঠাৰ পিছত এয়া পেহিয়ে ফোন পে কৰি আছে আজি পিছে ইমান বেছি কাম লৈ আহা নাই সৰুখুৰা এটা বস্তুহে আৰু তাৰ পিছত এয়া আমি আহিলো কিতাপৰ দোকানত জুবিনদাৰ কিতাপ দুখনমান লৈ যাম বুলি ভাবিছো দিল্লীত পঢ়িবৰ কাৰণে কাৰণ তাত মানে অসমীয়া কিতাপ পোৱা নাযায় যে আৰু অসমীয়া মানুহ যেহেতু অসমীয়া কিতাপ পঢ়িলে ভাল লাগে আৰু নাপালো কাৰণে গুচি আহিলো আজি চাৰিআলিত বিশেষকৈ আহিছিলো সৰু কৃষ্ণৰ কাৰণে কাঁহৰ কাঁহী গ্লাছ পূজা থালি কিনিবৰ কাৰণে দাম ইমান বেছি আছিলে নহয় তথাপি অলমান সস্তা কৰি লৈ আহিছো ৰাস্তাতে আমি পালো নহয় দবাপিটিয়া বৰষুণ এজাক তথাপি অলমান তিতিবেলাই টুমটুমতে আহি গলো কাৰণ বেছি দেৰি কৰি থাকিব নোৱাৰি ঘৰলৈ যাব লাগিব আৰু মোৰ মনটো এইকেইদিন বহুত বেছি বেয়া যিহেতু সামাৰ সিজন আৰু সামাৰত মানে কটনৰ মানে ফ্ৰক বিলাক পিন্ধিবলৈ মন যায়গৈ আৰু দুটা তিনিটা পিন্ধাৰ পিছত মই এইটো সিলেক্ট কৰি ললো ব্লু কালাৰটো স্মাৰ্ট বজাৰতে আহিলো এই ড্ৰেছটো কিনিবৰ কাৰণে আৰু কৃষ্ণ মন্দিৰটো ওচৰতে কাষতে আছে ইমান বেছি দূৰ নহয়গৈ আৰু ভালে হৈছে স্মাৰ্ট বজাৰটো খোলা কাৰণে বহুত বেছি সুবিধা হৈ গৈছে মানুহখিনি চাৰিআলিলৈ নগলেও হয় ঘৰ আহি পাই ইমান বেছি ভাগৰ লাগিছে নহয় মই কাপোৰ কানি নুখোলাকে ডাইৰেক্ট মানে ইয়াত দাঁত নাৰিকলৰ মানে জুচি খাইছো স্মাৰ্ট বজাৰৰ পৰা আনিছিলো মানে দুটাত 90 টকা লৈছে ভাবকচোন এটাত কিমান হ'ব পাৰে আইতাই ক'লে ফ্ৰকটো দেখুৱাচোন কেনেকুৱা আনিছা মই দেখুৱালো আইতাই কৈছে ভালে লাগিছে দে কটনৰ পিন্ধি আৰাম পাবি আৰু মই দুইজনীক তাকে কৈছিলো যে মই ভিডিঅ' বনালে তোমালোকে ভালকে কাপোৰ কানি পিন্ধি থাকিবা এতিয়াহে দেখুৱাম দেই সৰু কৃষ্ণৰ কাৰণে কি লৈ আনিছিলো কাঁহৰ বস্তু এয়া লৈ আনিছো পিতলৰ গ্লাছ फोटो मारी भी देखा फोटो मारी पे आंगुला पढ़ा दी গপচ গপচ বম ধুনা লগাইছে যে আকৌ একো কথা নাই আমাৰ অসমীয়া লগত দোকান কৰিব ভালেহে বৰপেটা খাব লগত দিগদাৰহে হয় আকৌ বিজনেছ কৰিব জানে হয় নাই সেইকাৰণে বিজনেছ কৰিব জানে যে পূজা চূজা কৰি থাকোঁ এখন হ'ল পূজা থালি 500 টকা দি লৈ আহিছোঁ 500 টকা দি লৈ ইয়াত দিৱালীত পূজা চূজা কৰিবৰ কাৰণে দিৱালী বেলেগ বেলেগ ধৰণৰ ফল মূল হ'লে দেখা ইয়াত লতা দিব লাগে কালাৰফুল লতা চালনীখনো আহিব লাগিব বাই বাই নেকি নালাগে কিনিব ইয়াতে কিনিছে অসমতে পূজা থালি কিনিব লগা হয় প্লাষ্টিকো আহে এইখন মই এতিয়া পিতলৰ হ'ল এতিয়া মই এইখন বাই বাই কিনিব কৈ জানো মই আছেই আৰু এইখনৰ টাউনতো ব্যৱহাৰ কৰা খুবো হয় ভালো হয় এইখন ধুই পখালি লোৱা বঢ়িয়া নতুনে হ'ল মানে কি প্ৰতিমাহে এখন কিনিব লগা হয় থাল প্ৰতিমাহে এখন মানে ষ্টিলৰ থাল কিনিব লগা হয় ষ্টিলৰ কাঁহী এখনকে কিনিবা কিমান কোনে কিনি থাকে বাই বাই ৰাইচ পূজাৰ থালিখনটো 500 টকা লৈছে আৰু বাকী গিলাচখন আৰু কাঁহৰ কাঁহীখন মিলাই মানে এটলিষ্ট মানে 1000 টকা এটা গৈছে আপোনালোকে ভাবক কিমান ল'ব পাৰে বাকী আমি আজি বহুত কথা পাতনি মেল মাৰিলো মানে কি ল'লে ভাল হয় কি নল'লে ভাল নহয় মানে দাম কিমান সৰু ডাঙৰ হিচাপ কিতাপ চব মানে হেয়া পাতি আজৰি হোৱাৰ পিছত আমি বজাৰৰ পৰা আহি পোৱা আগে আইতে ভাত পানী বনাই চব ৰেডি কৰিয়ে দিলে আৰু আহি পাওঁতে আপোনাৰ 8টা বাজিলে দিয়কচোন 8টা 9:30 আৰু এয়া কলমু শাকখিনি চব্জিখিনিহে পেহীয়ে বনালে দেখিছে নহয় দালি ভাত কলমু শাক আৰু চাউলখিনি ৰেচনৰ পায় যে সেইকাৰণে আইতাহঁতে ইয়াৰ পৰা যাব নিবিচাৰে আজিকালি যে আমি এই স্বাৰ্থৱান পৃথিৱীত এটা বস্তু ফ্ৰীতে পাওঁ যে সেইটো কম ভাগ্যৱান বুলি ভাবিব লাগিব দিয়কচোন বাৰু বহুত ভোকো লাগি আহিছে আজি ব্লগটো ইমানখিনিতে সামৰিছো সোনকালে লগ পাম অন্য এটা ব্লগত বাই